গোটা রাজ্যের সাথে তাল মিলিয়ে আজ পাথারকান্দিতে শুরু হয়েছে খেল মহারণের দ্বিতীয় সংস্করণ। পাথারকান্দির মুন্ডমালা খেলার মাঠে খেল মহারণের আনুষ্ঠানিক শুভারম্ভ করলেন সমজেলা আধিকারিক মিনার্ভা দেবী আরামভাম। খেল মহারণের প্রথম সংস্করণে ব্যাপক সাড়া মিলেছিল গোটা আসাম রাজ্যে, তাই এবারও গোটা রাজ্যে শুরু হয়েছে খেল মহারণ 2.0। আজ পাথারকান্দিতে শুরু হয়েছে খেল মহারণের দ্বিতীয় সংস্করণ। পাথারকান্দির সমজেলা আধিকারিক মিনার্ভা দেবী আরামভামের হাত ধরে শুভারম্ভ হলো এই খেল মহারণের। আজ ছিল ফুটবল এবং দাবা খেলা। আগামীকাল সাইক্লিং, অ্যাথলেটিক এবং কাবাডি প্রতিযোগিতা অনুষ্ঠিত হবে বলে জানিয়েছেন মিনার্ভা দেবী আরামভাম। আজকের অনুষ্ঠানে উপস্থিত ছিলেন ডিস্ট্রিক্ট স্পোর্টস অফিসার জমিল বরা, পাথারকান্দি বিডিও অজয় কুড়ি ছেত্রী, অ্যাসিস্ট্যান্ট কমিশনার রংবামন টেরন সহ অন্যান্যরা। এইবাৰৰ বাবে উদ্বোধন হৈছে আৰু আমাৰ কৰিমগঞ্জ জিলাত 1.5 লাখতকৈ বেছি ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু আজি উদ্বোধনী অনুষ্ঠানটো আমাৰ পাথাৰকান্দি ব্লকৰ পৰা আমি আজি চেৰিমনিয়েলি কৰিছোঁ। আৰু এইবাৰ খেল মহাৰণত আমাৰ ছুইমিং, চেছ আৰু ট্ৰেডিশ্যনেল চাইক্লিং মানে চাইকেল উইদাউট গিয়াৰ সেইটোও আৰু 3টা এছপেক্ট এড কৰা হৈছে। গতিকে ইট ইজ ভেৰি ইণ্টাৰেষ্টিং। গভৰ্ণমেণ্টে চৰকাৰে এইটোৱে চেষ্টা কৰিছে যে আৰু ৰুট লেভেলত গৈ কিনি আৰু আমাৰ ট্ৰেডিশ্যনেল যিখিনি আমাৰ স্পৰ্টছ আছে সেইখিনিও মানে যাতে আগবাঢ়িব পাৰে। গতিকে সেইটো এটা সন্দৰ্ভত লৈ আজি আমাৰ খেল মহাৰণ 2.0টো আমি আৰম্ভ কৰিছোঁ আৰু সকলোকে আমাৰ ফালৰ পৰা এটা শুভেচ্ছা থাকিল। আৰু এইটো মোৰ কাৰণেও বহুত এটা পাৰ্চনেলি বহুত মানে সুখৰ বিষয় যে আমাৰ ডিষ্ট্ৰিক্ট পাথাৰকান্দিৰ পৰা প্ৰথম আমাৰ GP লেভেল ইনগ্ৰেশ্যন হৈছে। তাৰ পিছৰ পৰ্যায়ত আমাৰ বেলেগ জেগাত হ'ব, বিভিন্ন জেগাত হ'ব ডিষ্ট্ৰিক্টত। গতিকে সেই অনুযায়ী চবকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট থাকে। আজি আমাৰ খেল মহাৰণ 2.0 দ্বিতীয় সংস্কৰণৰ শুভাৰম্ভণি পাথাৰকান্দি LACৰ পাথাৰকান্দি ব্লকত আমাৰ পাথাৰকান্দিৰ এই মুণ্ডমালা গ্ৰাউণ্ডত অনুষ্ঠিত হ'বলৈ গৈছে। আপোনালোকক সকলোকে ধন্যবাদ। আপোনালোকে আজি এই অনুষ্ঠানটোত উপস্থিত হৈ এই কাৰ্যক্ৰম সুকলমে চলাই নিয়াৰ বাবে। আৰু আপোনালোকক জনাবলৈ পাই সুখী, আমাৰ কৰিমগঞ্জত এইবাৰ খেল মহাৰণ 2.0 লাষ্ট টাইমতকৈ এইবাৰ বেছিকৈ আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। আৰু ৰেজিষ্ট্ৰেশ্যনৰ লগতে মই আশা কৰিছোঁ আমাৰ পাথাৰকান্দি তথা বাকী সকলো LACৰ পৰাই সমানে আমাৰ পাৰ্টিচিপেণ্টছ হৈ আমাৰ ভাল ভাল খেলুৱৈসকলক আমি উলিয়াই নিবলৈ সক্ষম হ'ম। মই আমাৰ প্লেয়াৰসকলক আহ্বান জনাইছোঁ, নিজৰ ৰুলছ ৰেগুলেশ্যনৰ মতে খেলি আপোনালোকে আপোনালোকৰ যি টেলেণ্ট এই প্ৰদৰ্শন কৰক। আৰু আমাৰ যি টেকনিকেল পাৰ্চনছ আছে আৰু ভেনু ইনচাৰ্জ আছে তেওঁলোকে আপোনালোকক বেষ্ট টেলেণ্টেড প্লেয়াৰসমূহ আমি উলিয়াই নি LAC লেভেলৰ যিখিনি গেম আছে তাৰপিছত ডিষ্ট্ৰিক্ট লেভেল আছে সেইসমূহত প্ৰতিযোগিতা কৰিব পাৰিব।